এইটো কৰাই আছো উপপাদ্য 6 পইণ্ট কিমান 1 পেজ নম্বৰ আছে 131 উপপাদ্য 6.1 তো প্ৰশ্নটো দি আছিল যদি এটা ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত থাকে বুলি দিছিল নে প্ৰশ্নটো দি আছে এইটো পেজ নম্বৰ কিমানত আছে মই কৈ দিছো তোমালোকে ঘৰত প্ৰশ্নটো লিখি ল'বা পেজ নম্বৰ আছে কিমান 131 পেজ নম্বৰ কিমানত আছে 131 প্ৰশ্নটো ঘৰত লিখি ল'বা পেজ নম্বৰ 131ত আছে সবে ঠিক মাৰি লোৱা পাইছেনে উপপাদ্য 6.1 এইটো পৰীক্ষাত আহিব পাৰে তোমালোকৰ প্ৰথম ইউনিটতে এইটো দিব পাৰে উপপাদ্য 6.1 কমন দিছে আহিব এইটোতে তোমালোকৰ প্ৰথম ইউনিট তো লিখিবা দিয়া আছে কি বুলি লিখিবা দিয়া আছে এ বি সি এটা কি ত্ৰিভুজ আৰু ইয়াৰ বিসি বাহুৰ সমান্তৰালকৈ বিসি বাহুৰ কি সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহুৰ মই বিসি বাহুৰ সমান্তৰালকৈ ৰেখাডাল নিলৈছো হলে বিসি বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে এ বি আৰু এ সি ডি আৰু কি বিন্দুত কাটিছে এই বিন্দুত কাটিছে আমি প্ৰমাণ কৰিব লাগে যে কি বুলি প্ৰমাণ কৰিব লাগে এডি বাই কি হৈ যাব ডিবি আৰু এ বাই কি হৈ যাব ইসি আজি ষ্টুডেন্ট বাহিৰতে কিয় আজি তুমি আহিছা নতুনকে আৰু কোন আহিছে নতুনকে তোমালোকে ৰাতিপুৱা গ্ৰুপত পিঠাপৰ কোনোবা আহিলে সেইটো গ্ৰুপত আহিব পাৰা দেখো পিঠাপৰ যদি গ্ৰুপত কোনোবা ৰাতিপুৱা গ্ৰুপত আহা কোনে আহিব পাৰা অচি মাহে নহ'লে ইয়াতে পঢ়িব হা এখানে চোৱা মই এতিয়া হাল্লা কৰি নাথাকিবা এখানে বৰ্ডলৈ চোৱা মই লিখিছোঁ দিয়া আছে এ বি চি এটা ত্ৰিভুজ ইয়াৰ বিসি বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহু এ বি আৰু কি এ সি ডি আৰু কি বিন্দু এই বিন্দুত কি কৰিছে ছেদ কৰিছে আমি প্ৰমাণ কৰিব লাগে যে এইটো এটা অংকনত লিখিবা অংকনত লিখা বি ই এইটো বি ই আৰু এইটো সি ডি বি আৰু সি ডি কি কৰা হ'ল সংযোগ কৰা হ'ল লিখা অংকনত লিখিবা বি ই আৰু সি ডি সংযোগ কৰা হ'ল এইটো উপপাদ্য যেনেকা অলপ শিকিব লাগিব যে 4 নম্বৰ ইয়াতে আছে যেনেকা অলপ শিকিব লাগিব এইটো মুখস্থ কৰি পেলাব লাগে বি ই আৰু সি ডি কি কৰা হ'ল সংযোগ কৰা হ'ল পিছত লিখিবা আৰু সংযোগ কৰা হ'ল আৰু এইপিনে ডিএম ৰেখাটোৰ লম্ব টানিবা আৰু ইএন ৰেখাটোৰ কি টানিবা লম্ব টানি দিবা লম্ব টানিলে কি দাঁতিৰ কোণবোৰ কিমান হ'ব এই কোণটো 90 হ'ব এই কোণটো কিমান হ'ব 90 আৰু লিখিবা ডিএম লম্ব ডিএম ৰেখাটোৰ লম্ব কাৰ ওপৰত এসি আৰু ইএন লম্ব কাৰ ওপৰত এবি টনা হ'ল কথা পাতি নাথাকিবা এবাৰ চোৱা আকৌ এবাৰ কৈ দিছোঁ মই বি আৰু চি ডি কি কৰা হ'ল সংযোগ কৰা হ'ল মন দিবা যে যোনে মন দিব এয়া বুজি পাব বি আৰু চি ডি কি কৰা হ'ল সংযোগ কৰা হ'ল লিখিছোঁ আৰু এই ডিএম ৰেখাটাৰ লম্ব কাৰ ওপৰত এসি আৰু ইএন লম্ব কাৰ ওপৰত এবি টনা হ'ল তোমালোকে ৰাতিপুৱা গ্ৰুপত নাছিলা তুমি না আজি সব আহিছে কোন বেছি হৈ গ'ল তুমিতো নাছিলা তুমি নাছিলা আৰু তোমাৰ ঘৰ ক'ত পিঠা খোৱা তুমি এক কাম কৰিবা তুমি ৰাতিপুৱা পিছত আহিবা যদি আহা এইটো গ্ৰুপত দেখা নাই আৰু নহ'ব বুজি পাইছে নাই যদি পঢ়া ৰাতিপুৱা পিছত আহিব লাগিব আৰু কোন আছিলে এতিয়াতো আজি দেখাই নাই আৰু কোন আহিছে নতুন বাকী তো আহিয়ে দেখোন তোমাৰ তুমি
ইয়াতে তুমি এক কাম কৰিবা মই আকৌ পৰা বুজাই আছো তো আমাৰ এইটো ত্ৰিভুজ আছিলে ত্ৰিভুজটোৰ নাম কি আছিলে ABC ইয়াৰ BC বাৰ সমান্তৰালকৈ এটা ৰেখা টানিছিলো সমান্তৰালকৈ নহয় D এডাল ৰেখা টানিছিলো D ৰেখাটো সমান্তৰালে আছিল BC বাহুৰ সমান্তৰালকৈ D টানিছিলো মানে এইটো এটা ত্ৰিভুজ আৰু ত্ৰিভুজটোৰ নাম ABC আৰু BC বাৰ সমান্তৰালকৈ ৰেখা টানিছো ৰেখাটোৰ নাম কি আছিলে D যে D ৰেখাডাল BC ৰ সমান্তৰাল হয় তো আন দুটা বাহু যদি AB আৰু কি AC D আৰু কি বিন্দু এই বিন্দু ছেদ কৰে তেতে প্ৰমাণ কৰিব লাগে কি বুলি প্ৰমাণ কৰিব লাগে AD বাই কি বুলি DB আৰু A বাই কি হৈ যায় CC হয় বুলি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এটা অংকনত কি লিখিছো মই এই BE আৰু CD কি কৰা হ'ল B আৰু CD কি কৰা হ'ল সংযোগ কৰা হ'ল আৰু DM লম্ব ওই কথা না পাতিব মই বুজাই আছো কি কথাগুলো বুজি নোপোৱা নেকি DM লম্বকাৰ ওপৰত AC আৰু EN লম্বকাৰ ওপৰত AB টনা হ'ল এতিয়া আহিব প্ৰমাণত এই দুটা ত্ৰিভুজ লম ত্ৰিভুজ দুটা চাবা দে মই কি লিখিছো AB কি লম E আৰু কি লম BD কি লম E তো লিখা ত্ৰিভুজ দুটা ত্ৰিভুজ ADE আৰু দীঘল আছে দে এইটো আৰু BD কৰি দিছে নেকি স্কুলত এইটো নাই যে কিন্তু দীঘল কম কোন দুটা ত্ৰিভুজ লবা AD কি লবা E আৰু কি লবা BDE আচ্ছা এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত লবা কালিৰ অনুপাত এৰ মানে এৰিয়া এৰ লিখলে কি বুজিবা এৰিয়া ADE আৰু এৰ BD কি লিখিছো ই এবেনে সব বড়লে মন দিয়া মই এৰিয়া AD কি লিখিছো ই আৰু কি লিখিছো এৰিয়া BD কি লিখিছো ই এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত কি হ'ব আমি জানো ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি পূৰণ কি হৈ যায় হাফ ইনটু ভূমি পূৰণ উন্নতি ধৰা এইটো এটা ত্ৰিভুজ ABC AD ৰেখাটো লম্ব টানিলো AD লম্বকাৰ ওপৰত BC যদি হয় তে ত্ৰিভুজটো কালি হ'ব হাফ ইনটু ভূমি কি হৈ যাব BC আৰু উন্নতি কি হৈ যাব AD তাৰ মানে হাফ ইনটু ভূমি পূৰণ কি হৈ যায় উন্নতি এতিয়া ADE ত্ৰিভুজ ADE আৰু ত্ৰিভুজ BD এই দুটা ত্ৰিভুজৰ কালি অনুপাত হ'ব হাফ ইনটু ভূমি পূৰণ কি হৈ যাব উন্নতি আচ্ছা ত্ৰিভুজটো চোৱা ত্ৰিভুজটো আছিল কোনটো এইখিনি নাই বুলি ভাবিলা অলপ সময়ৰ কাৰণে এই ৰেখাটো নাই বুলি ভাবা ADE ত্ৰিভুজ এই ত্ৰিভুজটোৰ এই EN ৰেখাডাল কাৰ ওপৰত লম্ব আছিল AD তেতিয়া হলে এই ত্ৰিভুজটোৰ কালি হ'ব হাফ ইনটু ভূমি কি হৈ যাব তেতিয়া AD হ'ব আৰু উন্নতি কি হৈ যাব EN হ'ব উন্নতি কি হৈ যাব EN বুজি পাইছে নেকি কৈছো কাৰণ এই ADৰ ওপৰত EN ৰেখাডাল কি আছিলে লম্ব যেতিয়া ADE ত্ৰিভুজৰ কালি ওলাবা ADE ত্ৰিভুজ কোনটো গম পাইছে না এইটো ADE এই ত্ৰিভুজ এই ত্ৰিভুজটোৰ কালি হাফ ইনটু AD ইনটু EN এটা তলৰ ত্ৰিভুজটোলৈ আহা তলৰ ত্ৰিভুজটোৰ নাম কি BD কি E এই ত্ৰিভুজটো কালি যেতিয়া ওলাবা তেতিয়া এই ত্ৰিভুজটোৰ কালি হ'ব হাফ ইনটু ভূমি কি হৈ যাব তেতিয়া ভূমি কি ধৰিব লাগিব DB ভূমি কি ধৰিব লাগিব DB কিন্তু ইয়াৰ ওপৰতো লম্ব আছিল জানো নাই কিন্তু এই DB ৰেখাটোৰ ওপৰতে আছিল নে নাই অলপ যদি বঢ়াই দিয়া এই ৰেখাটো যদি এনেকৈ বঢ়াই দিয়ে এই ৰেখাটোৰ ওপৰতে লম্ব আছিল নাই এইকাৰণে লম্ব কি ধৰিব লাগিব EN ধৰিব লাগিব লম্ব কি ধৰিব লাগিব EN মনত ৰাখিব পাৰিবনে কোন দুটা ত্ৰিভুজ লৈছো আপাবৰ কৈছো ত্ৰিভুজ দুটা AD কি লৈছো E আৰু কি লৈছো BD কি লৈছো E আচ্ছা এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাতটো হ'ব হাফ ইনটু ভূমি কি ধৰিব লাগিব AD উন্নতি কি ধৰিবা EN আৰু BD ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি কি ধৰিব লাগিব DB আৰু উন্নতি কি ধৰিব লাগিব উন্নতি কি ধৰিব লাগিব EN উন্নতিটো সেম হ'ব তো এটা হাফ হাফ কাটা গ'ল EN কাটা গ'ল থাকিল কি AD বাই কি থাকিল DB এটা কেই নম্বৰ কথা দিলো এক নম্বৰ কথা দিলো পাইছে বুজি ইমানলৈকে লিখিলো আৰু এটা ত্ৰিভুজ আছে আৰু এটা ত্ৰিভুজ আছে
লিখা এইটো শুদ্ধকৈ লিখিবা ওপৰৰ লাইনকেইটা মুছি দিব পাৰি এইখিনি সমাধান মুছি দিব পাৰি এইখিনি লিখা হ'ল মুছি দিছোঁ A D E আৰু B D E এই দুটা ত্ৰিভুজৰ কালি অনুপাত হাফ ইনটু হাফ কাটিলো n n কাটিলো a d বাই কি থাকিল d এইটো সমীকৰণ নম্বৰ কিমান থাকিল 1 আকৌ বুলি লিখা আকৌ এতিয়া চোৱা এপিনে চোৱা কি লিখিলো লিখি নললে বুজি নাপাবা ভালকে এখানে সব ঘটলে আমি কোন দুটা ত্রিভুজ লৈছিল এ ডি কি লৈছিল ই আর কি লৈছিল বি ডি কি লৈছিল ই এফালৰ লৈছিল না এটা মই এফালৰ লম ওই তোমালোকে যে পঢ়িব মন নাই সঁচাই কৈছো ওলাই যোৱা বাৰ কৈছো কিয় কথা পাতি থাকা মই বুজাই থাকিলে কিয় মনে মনে থাকিব নোৱাৰা ইমান কেইটা ল'ৰা ছোৱালী পঢ়ি আছে দেখা নাই ল'ৰা ছোৱালী বেছি দেখা নাই তোমালোকে যে কথাই পাতি থাকাতে আহিছে কিয় বুজাই থাকিলে কিবা এটা কথা পাতি থাকিব বুজাৰ টাইমতে কথা মনে মনে থাকিবা একদম চাইলেণ্ট থাকিবা এই নহ'লে যে মই এনেকুৱা পিটিম নহয় সঁচাই কৈছোঁ মোৰ খং উঠিলে কিন্তু কবিতা আমি এনেই মই ল'ৰা ছোৱালী কিছুমান ওলাম এইপিনে চোৱা পঢ়িব আহিছা পঢ়িলে ভালকৈ পঢ়া আৰু যদি নাই পঢ়িব মনে ওলাই যোৱা বাৰ কৈ আছোঁ মই তোমালোকক কাকো মাতি আনা নহয় কাক মাতি আনিছোঁ এনেই পঢ়া নাই নহয় চবেই পইচা দি পঢ়ি আছা চবৰে সমান অধিকাৰ আছে তুমি পঢ়াৰ মন নাই বুলি বেলেগ এটা মন নাই নেকি হে এপিনে চোৱা মই ত্ৰিভুজ দুটা লৈছিলোঁ এ ডি কি লৈছিলোঁ ই আৰু কি লৈছিলোঁ বি ডি কি লৈছিলোঁ ই এই দুটা ত্ৰিভুজৰ কালি অনুপাত ওলালোঁ এইটো পাৰ্ট গ'ল এতিয়া এইটো পাৰ্টলৈ আহা এইফালে থকা ত্ৰিভুজটো কি আছে এ ডি কি আছে এ ই কি হ'ব ডি আৰু এটা কি হ'ব চি ই ডি যেনেকৈ মই বি ডি ই লৈছিলোঁ ইয়াৰ নামটো কি ল'বা চি ই কি ল'বা ডি এতিয়া এটা কথা কোৱা এ ই ডি বুলি ক'লে যিটো ত্ৰিভুজ বুজাব এ ডি ই বুলি ক'লে কি হ'ব একেটা ত্ৰিভুজে বুজাব নে বেলেগ ত্ৰিভুজ হ'ব এ ই ডি বুলি ক'লে যিখিনি ত্ৰিভুজ হ'ব এ ডি ই বুলি ক'লে কি হ'ব একেটা ত্ৰিভুজে হ'ব তো মই লিখোঁতে এ ই ডি নিলিখোঁ কিন্তু ভাবি লওঁ মই কোনটো ত্ৰিভুজৰ কালি ওলাই আছোঁ এ ই ডি লিখোঁতে মই কি বুলি লিখিম এ ডি কি বুলি লিখিম ই আৰু কি লিখিম চি ই ডি লিখিবা আকৌ ত্ৰিভুজ এ ডি ই আৰু ত্ৰিভুজ কি লিখিবা চি ই ডি এই ত্ৰিভুজৰ মই লিখোঁতে কি বুলি লিখিছোঁ এ ডি ই লিখিছোঁ কিন্তু মই কোনটো ত্ৰিভুজৰ কালি ওলাই আছোঁ গুড ভেৰি গুড এ ই ডিৰ ওলাই আছোঁ এতিয়া চাবা এই ত্ৰিভুজ দুটাৰ কালি অনুপাত যেনেকৈ মই ইফালে ওলাইছিলোঁ ইফালে ওলাওঁতে হাফ ইনটু ভূমি পূৰণ কি হৈছিল উন্নতি ঠিক তেনেকৈ ইয়াৰ ওপৰতো লম্ব আছিলে নে নাই মই মুচি দিছিলোঁ এনেকুৱা লম্ব নাছিল জানো ডি এমটো কাৰ ওপৰত লম্ব আছিল এ চিৰ ওপৰত লম্ব আছিল নে তো লম্ব হ'লে এই দুটা ত্ৰিভুজৰ কালি অনুপাত কি হ'ব চাবা এ আৰ কি বুলি লিখিছোঁ মই এ ডি কি লিখিছোঁ ই আৰু এ আৰ কি লিখিছোঁ চি ই ডি এই দুটা ত্ৰিভুজৰ কালি অনুপাত হ'ব হাফ ইনটু ভূমি পূৰণ কি হৈ যায় উন্নতি এতিয়া হাফ ইনটু ভূমি এতিয়া ভূমি কি ল'ম ভূমিটো এইটো ডি এম ৰেখাডাল কাৰ ওপৰত লম্ব আছিল এ চিৰ ওপৰত ভূমি কি ল'ম ইয়াত মই এই আগতে যেনেকৈ ভূমি মই কি লৈছিলোঁ এ ডি লৈছিলোঁ এতিয়া ইফালে ওলাই আছোঁ ভূমি কি ল'ম মই এই আৰু উন্নতি কি ল'ম ডি এম এতিয়া হাফ ইনটু ভূমি কি হ'ব এ ই আৰু উন্নতি কি হৈ যাব ডি এম ঠিক তেনেকৈ তলৰ ত্ৰিভুজটোৰ কালি হাফ ইনটু ভূমি এটা কাৰ কালি ওলাই আছোঁ চি ই কাৰ ডি আগতে যেনেকৈ ডি বি ডি কি ওলাইছিলোঁ ইৰ ওলাইছিলোঁ এতিয়া ওলাই আছোঁ চি ই কি ডি তেতিয়া ভূমি মই কি বুলি ধৰি ল'ম ই চি
আগতে কি বুলি লৈছিলোঁ ভূমি ডিবি লৈছিলোঁ এতিয়া ভূমি কি ল'ম মই ইচি আৰু উন্নতিটো কি ল'ম ডিএম ভেৰি গুড উন্নতিটো সেম হ'ব কাৰণ এই ইচিৰ ওপৰতে এই ৰেখাটো এনেকৈ বঢ়াতে ইয়াৰ ওপৰতে ডিএম ৰেখাটো কি আছিল লম্ব আছিল সেইকাৰণে উন্নতিটো কি হ'ব একে হ'ব তেতিয়াহ'লে হাফ হাফ কাটি গ'ল ডিএম ডিএম কাটা গ'ল কি হ'ব এই বাই ইচি ভেৰি গুড এই বাই ইচি এইটো কেই নম্বৰ কথা 2 নম্বৰ কথা এখানলৈকে লিখি ল'বা লিখি ল'বা আৰু এটা ষ্টেপ আছে লিখিলে হৈ যাব মনে মনে থাকা হ'ল যদি মনে মনে থাকা এইটো একদম খুবেই ইম্পৰ্টেণ্ট এইটো উপপাদ্য মেট্ৰিকত আহিছে দুবাৰ বা তিনিবাৰ আহিছে এইবাৰো আহিব পাৰে সেইকাৰণে যোৱাবাৰ অহা নাইতো এইবাৰ আহিব পাৰে কথা পাতিব দিয়া নাই মই ওপৰত চাব দিছোঁ মনে মনে চাই আচ্ছা আমি 9ত এটা উপপাদ্য পাইছিলোঁ মনত আছেনে যদি দুটা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটাৰ কালি সৰি যদি একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত ইমান আৰু ইমান একে ভূমি একে সমান্তৰাল মাজত ত্ৰিভুজ দুটাৰ কালি কি হৈছে লিখি লোৱা আছে মই কৈ আছোঁ আচ্ছা আমি 9ত এটা উপপাদ্য পাইছিলোঁ যদি দুটা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটাৰ কালি কি হৈ যায় সমান ত্ৰিভুজ দুটাৰ কালি কি হৈ যায় সমান তেতিয়া লিখিবা যিহেতু কি লিখিবা এইটো ত্ৰিভুজৰ নাম কি আছিলে বি ডি কি আছিলে ই আৰু এইটো ত্ৰিভুজৰ নাম কি আছিলে চি ডি মনে মনে থাকা মই কথা মোৰ কথা মই কথা কোৱাটা তোমালোকে কথা নক'বা মই ত্ৰিভুজ দুটা লৈছিলোঁ বি ডি কি লৈছিলোঁ ই আৰু ত্ৰিভুজটো কৈ লৈছোঁ চি ই ডি এই ত্ৰিভুজ দুটা একে ভূমিকাৰ ওপৰত আছে ডি ই আৰু একে সমান্তৰাল ৰেখা ডি ই আৰু কাৰ মাজত আছে ডিৰ মাজত আছে গতিকে এই দুটা ত্ৰিভুজৰ কালি কি হৈ যাব সমান এই দুটা ত্ৰিভুজৰ কালি কি হ'ব সমান তো লিখিবা যিহেতু ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ চি ই ডি একে ভূমিকাৰ ওপৰত একে ভূমি কি বুলি লিখিবা ডি ই একে ভূমি কি লিখিবা ডি ই আৰু একে সমান্তৰাল কথা নকৰিবা ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ চি ই ডি একে ভূমিকাৰ ওপৰত ডি ই একে ভূমিকাৰ ওপৰত আছে ডি ই আৰু একে সমান্তৰাল ৰেখা একে সমান্তৰাল কি লিখিবা ৰেখা একে সমান্তৰাল ৰেখা ডি ই আৰু বি চি লিখিছিলে মাজত অৱস্থিত এই দুটা ত্ৰিভুজ মানে ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ চি ই ডি একে ভূমিকাৰ ওপৰত ডি ই আৰু একে সমান্তৰাল ৰেখা ডি ই আৰু কাৰ মাজত বি চিৰ মাজত অৱস্থিত যদি এই ত্ৰিভুজ দুটা একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থাকে তেতিয়াহ'লে এই ত্ৰিভুজ দুটাৰ কালি কি হৈ যাব সমান তো কালি বি ডি ই সমান হ'ব কালি চি ই কাৰ লগত ডিৰ লগত এইটো কেই নম্বৰ কথা 3 নম্বৰ কিয় সমান হ'ল কাৰণ এই ত্ৰিভুজ দুটা একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছিলে আৰু আমি 9ত পাইছিলোঁ যদি একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত দুটা ত্ৰিভুজ থাকে ত্ৰিভুজ দুটাৰ কালি কি হৈ যায় সমান এতিয়া এটা নাম লিখিব লাগিব 1 2 আৰু 1 2 আৰু 3 সহায়ত পাওঁ হৈ গ'ল অংকটো কি পাওঁ বুজি লোৱা এতিয়া এইটো সমীকৰণ কিমান আছিলে 1 এইটো সমীকৰণ কি আছিলে 2 আৰু এইটো সমীকৰণ কিমান 3 এতিয়া ভালদৰে মন কৰা তো ওপৰত কি আছিলে 1 নং সমীকৰণটোৰ ওপৰত কি আছিলে এডি 2 নং সমীকৰণটোৰ ওপৰত কি আছিলে এডি তে ওপৰে কি আছে সমান তে এইটো তলৰ ত্ৰিভুজটো কি আছিলে সিডি আৰু কি আছিলে এই দুটা ত্ৰিভুজৰ কালি কি আছে সমান আছে পাইছো না সমান তাৰ মানে আমি গম পালো
এডি সমান তলৰটো সমান তাৰ মানে 1 2 আৰু কার সহায়ত 3 সহায়ত 3 সহায়ত মই পাইছো এই দুটা কালি সমান 1 2 আৰু 3 সহায়ত আমি ক'ব পাৰো যে ওপৰে সমান তলে সমান তাৰ মানে বাওফালটো কি হৈ গ'ল সমান হৈ গ'ল যদি বাওফাল সমান হয় তেতিয়া হলে ওফালে কি আছিলে এডি বাই কি আছিলে ডিবি আৰু ওফালে কি আছিলে এ বাই ইসি তে ওফাল কি হৈ যাব সমান এই যে ওপৰে সমান তলে সমান এই কথাটো কার সহায়ত পাইছো এই 3 সহায়ত কার সহায়ত 3 পাইছিলো যে বিডিই আৰু সিইডি এই দুটা ত্ৰিভুজৰ কালি সমান এতিয়া সহজৰ মঞ্চ এটো বিডিই আৰু সিইডি এইটো সমান হৈছে উপরে এডি একেটো সমান হৈ আছে যদি উপরে সমান হয় তলে সমান আৰু তলে যদি সমান হয় তাতে বাওফালৰ লগত সমান হৈ গ'ল তেতিয়া এই ফুফাল এইটো আছিলে ফুফালৰ লগত সমান তো ডাইৰেক্ট এনেকা লিখি দিবা 1 2 আৰু কাৰ সহায়ত 3 সহায়ত পাওঁ কি পাওঁ লিখি দিবা এডি বাই কি হৈ যাব ডিবি আৰু এই বাই কি হৈ যাব এইটোৱে প্ৰমাণ প্ৰুফ এইটোৱে প্ৰমাণিত তো এইটো পৰীক্ষাত আহিব পাৰে 4 মাৰ্কছ আহিলে কিমান আহিব 4 তোমালোকৰ ইউনিট টেষ্টত হাফিলে আহিব দিছে কালি কিন্তু দি দিবি যদি মই সিগারেট খোৱা দেখো ডাইরেক্ট আউট আৰু যদি কোনোবাই যদি মই পদ্মাত মানে উল্টা পাল্টা দেখো কোনো ছোৱালীৰ লগত বা ল'ৰাৰ লগত বুজি পাইছে নাই সিগাৰেট খোৱা পান মছলা খোৱা কিবা বদমাছি কৰা যদি মই গম পাওঁ ইনফৰমেশ্যন পাওঁ সেইদিনাই কি আউট বুজি পাইছে নাই এইটো নাভাবি পাই মানে যেনে Voy a comprar para monaje. Yo तो कुछ ढेर होते हैं। इमान को। हाँ। और मुसीने हो? इधर लेसन और कुछ बात। इधर लेसन और कुछ बात। मैं जाना कौन एक नंबर के लिए कोई किसी ने नहीं की? एक नंबर पढ़ लो। এক নম্বর কিনে হয়ে গেল 1 আর 2 পড়লো না আজি কে নম্বর কিনে আজি 2 নম্বর 3 নম্বর আজি কে নম্বর 2 6.2 পড়লো নাকি আজি কে নম্বর পড় 3 কিটা আইব পারে দিতে পারবো আর না 3 নম্বর ছবিটা আঁকা পেজ কি মার কথা হল না সবরে কথা সবরে হল না হল ওই কথা হল না বুঝি আসো হল সবরে হ্যাঁ রিপিট ছবিটা এলাকা দিয়ে আছে তো এলাকা দিয়ে আছে তো এলাকা ছবিটা দিয়ে আছে না
A B C আৰু কি D এটো M L আৰু কি দি আছে M আছে নে এতিয়া প্ৰশ্নটো পঢ়া আমাক কৈছে LM ৰেখাটো সমান্তৰাল কাৰ লগত CB এফেনে চোৱা এই LM টো সমান্তৰাল কাৰ লগত CB আৰু আমাক LN টো সমান্তৰাল কি বুলি কৈছে CD তেন্তে প্ৰমাণ কৰা যে কি বুলি প্ৰমাণ কৰিব লাগে AM by Q যায় AB আৰু N by Q যায় ৰেডি হৈ যায় বুলি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তো সমাধান বুলি প্ৰশ্ন যিখিনি আছে সেইখিনি কথা লিখিবা সমাধানত লিখিবা দিয়া আছে কি লিখিব লাগে মই লিখি দিছো লিখা দিয়া আছে LM সমান্তৰাল কাৰ লগত CB আৰু LN সমান্তৰাল কাৰ লগত CD হলে প্ৰমাণ কৰিব কি লাগে যে কি বুলি প্ৰমাণ কৰিব লাগে যে M by Q যায় AB আৰু N by Q যায় AD আৰু এইটো প্ৰমাণ কৰিব দিছে ছবি ঘৰত আঁকিবা যেনে ছবি আঁকিব পৰা নাই থোৱা ঘৰত আঁকিবা ছবিটো কি আছে ঘৰত আঁকিবা হ'ব শিক্ষাখিনি লিখিবা এতিয়া মই ডাইৰেক্ট প্ৰমাণ কৰিছো প্ৰমাণটো এইটো ভালদৰে মন কৰা এইটো A B C এটা ত্ৰিভুজ হয় নে নাই ত্ৰিভুজৰ এই ক্যামেৰাটো ক'ত দেখা নাই ক্যামেৰাটো ক'ত দেখা নাই মানে দেখিছা এতিয়া দেখিছা আচ্ছা তুমি দেখা পাইছা আচ্ছা আচ্ছা এবেনে চোৱা মন কৰা আচ্ছা লাগে পাইছো ওকে চোৱা এবেনে চোৱা মই প্ৰথমতে কোনটো ত্ৰিভুজ লম A B কি লম C লিখা ত্রিভুজ একচুটি একেবারে ছুটি অংশ ত্রিভুজ ABC LM সমান্তরাল কার লগত CB হজরে সব কোন দুটা বাহু সমান্তরাল LM তো কার লগত সমান্তরাল CB মানে ত্রিভুজটো এনেকা দি আছে দুটা সমান্তরাল A B C ইটো L ইটো কি M বুঝিলবা একেবারে সহজ এইটো রেখা কি সমান্তরাল আমি জানো ত্রিভুজৰ দুটা ৰেখা যদি সমান্তরাল হয় তেতিয়া বাহুবোৰ কি হৈ যায় সমানুপাতিক পাইছিলো না এইটো কথা মনত কৰা এইটো এটা কি আছিল বুজা দে বুজি পালে সব পাৰিবা এইটো এটা কি আছিল ত্রিভুজ এইটো ডি ৰেখাটো কাৰ লগত সমান্তরাল আছিল BC লগত তোমালোকে খালি এটা কথা চাবা সিঙ্গল পয়েন্ট কোনটো আছে তাৰ লগত কোনো নাই দুটা বাহুবোৰ যেটো লগ লাগে সেটো ওপৰৰ বিন্দুটো হ'ব হয়নে নাই তেতিয়া AD এইটো আৰু এইটো সমান্তৰাল হয়নে নাই এই বিন্দুটোৰ লগত দুটা বাহু লগ লাগি আছে কিন্তু ইফালেও আছে মানে এইটো বাহু এইটো সমান্তৰাল হয়নে নাই যদি ডি টো সমান্তৰাল হয় কাৰ লগত ডি সমান্তৰাল BC তেতিয়া কি হয় AD বাই কি হৈছিল DB আৰু AE বাই কি হৈছিল EC সদায় যেটো সিঙ্গল পয়েন্ট থাকিব হেতুৰ পৰা লগ লাগে মানে এতিয়া সইয়া চোৱা এটো ABC এটা ত্রিভুজ হয় না নাই এটো হয় তেতিয়া এই LM টো সমান্তৰাল কাৰ লগত BC যদি LM টো CB লগত বা BC লগত যদি সমান্তৰাল হয় আমাৰ LM টো CB লগত কৈছিলে LM টো কাৰ লগত বুলি কৈছিলে LM টো কাৰ লগত CB যদি LM আৰু CB সমান্তৰাল হয় তেতিয়া হলে M বাহুটো সমানুপাতিক হ'ব কাৰ লগত MB M বাই কি যাব MB আৰু L বাই কাৰ লগত হ'ব LC হ'ব নাই যেনেকে ইয়াৰ D টো BC সমান্তৰাল হলে AD বাই DB আৰু AE বাই EC হৈছিল ঠিক তেনেকা ইয়াৰ ABC এটা ত্রিভুজ LM টো সমান্তৰাল কাৰ লগত CB যদি LM আৰু CB সমান্তৰাল হয় তে M বাই কি যাব MB আৰু L বাই কি যাব LC তেতিয়া হলে ইয়াত কি হ'ব AM বাহুটো সমানুপাতিক হ'ব কাৰ লগত M টো সমানুপাতিক হ'ব কাৰ লগত MB ভালদৰে বুজিবা AM বাহুটো সমানুপাতিক কাৰ লগত MB আৰু AL বাহুটো সমানুপাতিক হ'ব LC এটো কেই নম্বৰ কথা কি কাৰণত হ'ল সাইডত লিখিবা টেলছৰ কি মতে উপপাদ্য মতে
কি লিখি দিব সাইডত টেনচৰ কি মতে উপপাদ্য মতে পাইছে বুজি ঠিক তেনেকৈ এটা কোনটো ত্ৰিভুজৰ কথা কলো ওপৰৰ এটা ক'ত যাম তলৰ আকৌ বুলি লিখিবা আকৌ তলৰ ত্ৰিভুজৰ নাম কি ত্ৰিভুজ এ বি কি কবা সি তো এ ডি সি ত্ৰিভুজৰ কোনটো বাহুকাৰ লগত সমান্তৰাল এলএন 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 টো সমান্তৰাল কাৰ লগত সিডি ও সাইডত ফৰ্মে কি টেনচৰ উপপাদ্য মতে এডিসি ত্রিভুজ এলএন টু সমান্তরাল কাৰ লগত এ এলএন টু সমান্তরাল কাৰ লগত সিডি যদি এলএন টু সিডি লগত সমান্তরাল হয় তে কোনটো বাহু কাৰ লগত সমানুপাতিক হ'ব এন আৰু এনডি এন বাই এনডি ভেরি গুড এন বাই এনডি সমান হ'ব এল আৰু এলসি এল বাই কি হৈ যাব এলসি এটা কেই নম্বৰ কথা কাৰণটো টেনচৰ উপপাদ্য মতে বুজি পাইছা অলপ মানে যি দুটা বাহু সমান্তৰাল হ'ব সেই মতে বাহুৰ সমানুপাতিক লিখি দিলে হ'ল তাৰপিছত কি মতে উপপাদ্য ইমানলৈকে লিখি ল'বা নেকি লিখি লোৱা ইমানলৈকে লিখি লোৱা হৈ গ'ল অংকটো বহুত ইজি আৰু অলপ আছে বাৰু ছুটি এটা ঘটনা আছে No, what is it? अच्छा एक आरो दुर पर होइता लिखिबा एक आरो 1 आरो 2 পৰা পাও एक आरो पर पाओ दुर पर एक आरो 2 যদি তুলনা করো ভালদৰে চোৱা সমান চিহ্ন খুফালে l বাই কি আছে lc l বাই কি আছে lc এই খুফাল কি হৈ আছে সমান যদি খুফাল সমান হয় তেতিয়া এই বাহুফলৰ খিনি কাৰ লগত সমান হ'ব এই বাহুফলৰ লগত কি হৈ যাব বুজি পাইছা এক আৰু 2 পৰা আমি কি পাও যে যদি রাইট সাইড টু রাইট সাইডৰ লগত সমান হয় তে লেফট সাইড টু কাৰ লগত সমান হ'ব লেফট সাইড এক আৰু 2 পৰা আমি চাইছো যে l বাই lc আছে l বাই lc আছে তে খুফাল সমান হৈ গ'ল তেতিয়া হলে এই বাহুফলৰ খিনি কাৰ লগত সমান হ'ব বাহুফলৰ লগত এক আৰু 2 পৰা আমি ক'ব পাৰো m বাই কি আছে m বাই কি আছে mb সমান হ'ব n বাই কি হৈ যাব nd এতিয়া এটা কথা মন কৰা আমাক যেটো প্ৰমাণ কৰিব দিছিল এটো হৈছে জানো নাই হোৱা তো যদি প্ৰমাণ নহয় মুছি দুনে ওপৰখিনি মুছি দিও আচ্ছা ওপৰখিনি তেতিয়া যদি তোমাক যেটো প্ৰমাণ কৰিব দিছে ইয়াত যদি প্ৰমাণটো নহয় তেতিয়া তুমি এক কাম কৰিবা ইয়াক উল্টাই দিবা ইয়াক কি কৰি দিবা উল্টাই দিলে কি হ'ব mb টো কলৈ গুচি যাব ওপৰত m টো কলৈ আহি যাব এফালে উল্টাই দিব লাগিব nd টো ক'ত হ'ব ওপৰত n টো ক'ত হ'ব উল্টালা এতিয়াও মিলা নাই মিলিছে জানো নাই মিলা তেতিয়াহ'লে তুমি এক কাম কৰিব লাগিব বোথ সাইড এক কি কৰি দিব লাগিব যোগ কৰি দিব দুইফালে এক যোগ কৰি দিয়া তেতিয়া এইটো mb বাই m আছে নাই প্লাস কিমান কৰিলো 1 তো বাফলে 1 প্লাস কৰিলে খুফালে চোৱা nd বাই কি দি আছে n আছে খুফালে প্লাস কি কৰি দিলো 1 কৰি দিছো প্লাস 1 কৰিলে কি হয় চাবা দে এতিয়া লহাবটো আসুন এ 1 ৰ তলত কিমান আছে 1 তো 1 আৰু m ৰ লহাবটো কি হৈ যাব m এৰে m খৰণ কৰিলে কেইবাৰ যাব এবাৰ 1 ৰ লগত mb পূৰণ কৰিলে কি হৈ যাব mb প্লাস আছে দিছো প্লাস আছে প্লাস দি মাইনাস হলে মাইনাস দিছো 1 ৰ তলত কিমান আছে 1 তো 1 এৰে m খৰণ কৰিলে কিমান বাৰ যাব m বাৰ m ৰ লগত 1 কৰিলে কি হৈ যাব am সমান দিবা এই 1 ৰ তলত কিমান আছে 1 তো 1 আৰু n ৰ লহব কি হৈ যাব n এৰে n খৰণ কৰিলে কেইবাৰ এবাৰ 1 ৰ লগত nd কৰিলে কি হ'ব nd 1 এৰে কৰিলে কিমান বাৰ যাব n ৰ লগত 1 কৰিলে কি হৈ যাব an এতিয়া মোক কোৱাচোন তলত m আছে m লিখিলো নে এতিয়া চোৱা mb আৰু am যোগ কৰিলে কি হয় mb মানে কোনখিনি এইখিনিৰ পৰা এইখিনি কি mb আৰু m মানে
এইখিনি তো এইখিনি আৰু এইখিনি প্লাস কৰি দিলে কি হ'ব ab কি হৈ যাব ab অ বুজি পাইছেনে mb মানে এইখিনি m মানে এইখিনি তো এইখিনি আৰু এইখিনি প্লাস কৰি দিলে গোটেইখিনি হৈ যাব তেতিয়া গোটেইখিনি প্লাস কৰিলে হৈ যাব ab কি হ'ব তলত এইটো n n লিখিছনে ওপৰত কি হৈ যাব nd মানে এইখিনি n মানে এইখিনি তো এইখিনি আৰু এইখিনি প্লাস কৰিলে গোটেইখিনি হৈ যাব ad তেতিয়া কি হৈ যাব ad এতিয়া মিলিছে নেকি নাই দিলা আমাৰ প্ৰমাণত কি m টো ওপৰত আছে নেকি চোৱা অ এক কাম কৰা এটা মিলে কৰো উল্টা দিয়া ইয়াক কি কৰি দিবা এতিয়া উল্টা দিলে হ'ল এইটোৱে প্ৰমাণ প্ৰুফ তুমি এক কাম কৰা সার্কাসত বেশি যাও সার্কাস যাতে আপনি কি বস্তুবিলাক খুলি থাকে আপনি কি বস্তু হয় কি বস্তু মকব বুঝাইছে হ্যাঁ আমার খানা খুব মানব সেনা মানব টেস্ট করে লাগিবা টেস্ট বেশি দিও এ খাইতে রাখো তুমি মই খাইতে না আর কি লাগে রস আপনাকে এটা দিবা এর বড় বড় আছে ওটাকে বড় আছে এটা অঙ্ক অলপ দীঘল আৰু এইটো অঙ্ক ঠিক অলপ দীঘল আছে কিন্তু এটা কথা মন কৰিবা মই যে এই অঙ্কটো যে কৰিছো এইটো নিচিনা উদাহৰণত সেম এটা অঙ্ক আছে এতিয়া মই এই অঙ্কটো ঘৰত কৰিব দিম ঘৰত কৰি আনিব দিম তা বাংলা দিলে না বাংলা পালি ঐ কি এটা বলে কিবা এটা তোমালোকে কি এটা অঙ্ক নকৰা নেকি ঘৰত এসা এলা আবুলা ভি যায়লা লাগে আপন বলে আচ্ছা চোৱা এতিয়া লিখা হ'ল যদি উদাহৰণ অঙ্কটো চোৱা মেট্ৰিকত তিনিবাৰ আহিছে ওলা পেজ কিবা মেট্ৰিকত কেইবাৰ আহিছে তিনিবাৰ মেট্ৰিকত কেইবাৰ আহিছে 134 পেজ পেজ নম্বৰ কিমান 134 134 ৰ উদাহৰণ 2 সব মই বুজাই দিছো লিখি লোৱা তাৰপিছত বুজাই কিন্তু এইটো অংক যেনেকুৱা অলপ লিখিব লাগিব 134 পেজ নম্বৰ 134 যদি এইটো লিখা হ'ল তেতিয়াহ'লে এইটো চোৱা হল সবার লিখা হল যদি হল মই অঙ্কটো বুজাই দিছো এইটো ঘৰত কৰি আনিবা চোৱা কি বুলি কৈছে যদি এটা ৰেখাই ত্ৰিভুজ এবিসিৰ AB আৰু AC ভাগকৰ্ণৰ B আৰু E বিন্দু ছেদ কৰে আৰু ৰেখাডাল BC সমান্তৰাল তেন্তে প্ৰমাণ কৰা যে AD বাই AB আৰু A বাই কি হৈ যায় EC তো এইটো অঙ্ক কেনেকৈ কৰিবা ছবিটো দিয়া আছে ছবিটো আঁকিবা তাৰপিছত সমাধান বুলি লিখিবা কি লিখিবা সমাধান শুনিবা যে মোৰ কথা সমাধানত এই প্ৰশ্ন যিখিনি কথা দি আছে এইখিনি কথা লিখিবা তাৰপিছত কি লিখিবা প্ৰমাণ কি লিখিবা প্ৰমাণ প্ৰমাণত ইয়াত লিখা আছে ডি সমান্তৰাল কি দি আছে বিসি তো তুমি ইয়াত এটা কথা লিখি দিবা লিখিবা তোমালোকে পেন্সিলেৰে লিখিবা লাগে ত্ৰিভুজ এবিসি কি লিখিবা স্টাৰ্টিং টু এনেকা কৰিবা ত্ৰিভুজ এবিসি ডি টু সমান্তৰাল কাৰ লগত D2 সমান্তৰাল কে লিখবা BC হ'ব তেতিয়া হলে সমান্তৰালৰ অংকত কি হৈ যাব সমানুপাতিক তেতিয়া AD বাই কি হৈ যাব DB আৰু A বাই কি হৈ যাব EC সাইডত লিখি দিবা সেলছত কি মতে উপবাদ্য লিখাৰ পিছত তাক কি কৰি দিবা উল্টাই দিবা এটা কি কৰি দিবা উল্টাই দি বোর্ড সাইড কি কৰি দিবা এক এক যোগ কৰিবা যোগ কৰি সৰল কৰিলে লাষ্টত যেটো পাবা তাক আকৌ উল্টাই দিবা আনসাৰ পাৰিবানে ইয়াত কৰি দিয়া আছে হয়নে নাই তো তোমালোকে ঘৰত কৰি দিবা এতিয়া আহিল 4 নম্বৰ অংকটো কেই নম্বৰ অংকটো 4 মুছিটো ওই বেশি বাসি আইবে 4 নম্বৰ
ছয়টা কথা হ'ল যদি কথা হোৱা নাই তই মনে মনে থাকিবা এতিয়া মই এই 4 নম্বৰ অংকটো বুজাম 4 নম্বৰ অংকটো 4 চাই লোৱা বুজি লোৱা প্ৰশ্নটো কৈছে কি বুলি কৈছে কিয় আহিছা কেই নম্বৰটো 4 নম্বৰটো আমাৰ প্ৰশ্নটো কৈছে ডি ৰেখাটো সমান্তৰাল কাৰ লগত ভালদৰে মন কৰা এই ডি ৰেখাটো সমান্তৰাল কাৰ লগত বুলি কৈছে তোমাক তুমি কথা ক'লে বুজি নোপোৱা নেকি তোমাৰ পেক ফোন কৰিম মই আজি মই ফোন কৰিমে কম যাতে তোমাৰ কাৰণে বাকী ল'ৰা ছোৱালী পঢ়াব নোৱাৰো বুলি কম তুমি কথা পাতি থাকিলে কেনেকে পঢ়াম আমাৰ কি বুলি কৈছে ডি ৰেখাটো সমান্তৰাল কাৰ লগত এচি আৰু ডিএফ ৰেখাটো সমান্তৰাল বুলি কৈছে কাৰ লগত এই ডিএফটো কাৰ লগত এই তেতিয়া প্ৰমাণ কৰা যায় কি বুলি প্ৰমাণ কৰিব লাগে বিএফ বাই কি হৈ যায় এফ ই হয়নে আৰু বি বাই কি হৈ যায় কি হৈ যায় ইসি হ'ব তো লিখা প্ৰথমতে লিখা দিয়া আছে ডি সমান্তৰাল লিখা দিয়া আছে ডি সমান্তৰাল এসি আৰু ডিএফ সমান্তৰাল কাৰ লগত এই হলে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি বুলি প্ৰমাণ কৰিব লাগে বিএফ বাই এফ ই আৰু বি বাই এসি এটা আমি কি কৰিম প্ৰমাণত মই ত্ৰিভুজ দুটা লম কোন দুটা বাহু প্ৰথমতে সমান্তৰাল বুলি কৈছে কোৱাচোন ডি টু কাৰ লগত এসি মানে ত্ৰিভুজটো এনেকা এপেনে ভাবি লোৱা এ বি সি এটা ত্ৰিভুজ আৰু এটা ৰেখা দি আছে এনেকা ডি ৰেখাটো সমান্তৰাল কাৰ লগত এসি তো লিখিবা ত্ৰিভুজ এ বি সি বি টু সমান্তৰাল মনে কামুৰিছে আপুনি পুৰি থৈছে ত্ৰিভুজ এ বি সি ডি টু সমান্তৰাল কাৰ লগত এসি যদি ডি টু এসিৰ সমান্তৰাল হয় তে বাহুবোৰ কি হৈ যাব সমানুপাতিক এটা কোনে ক'ব কোৱা ইলিজা ক'ব নালাগে বাকি কোনে ক'ব কোৱা এ বি সি ত্ৰিভুজৰ মই এ বি সি ত্ৰিভুজটো লৈছো তাৰ ডি টু সমান্তৰাল কাৰ লগত এসি মই ত্ৰিভুজ দুটা তেতিয়া কোনটো বাহু কাৰ লগত সমানুপাতিক হ'ব ৰবা এজনে কোৱা কোনে ক'ব কোৱা তুমি কোৱা ডি বি ই আমার এ বি সি এটা ত্রিভুজ হয় নাই বা বি এ সি এটা ত্রিভুজ হয় নাই এই ত্রিভুজটোৰ এই যে ডি টু কাৰ লগত সমান্তৰাল ডি টু কাৰ লগত সমান্তৰাল এসি তেতিয়া হলে যদি এইটো আৰু এইটো সমান্তৰাল হয় তে এইটো বাই এইটো হ'ব আৰু এইটো বাই এইটো হ'ব মানে বিডি বাই কি হৈ যাব ডিএ বাই এইটো বুলি ক'ব পাৰা বিডি বাই কি হৈ যাব ডিএ আৰু বি বাই কি হৈ যাব ইসি হ'ব নাই ভালদৰে চোৱা যিটো অকলশৰীয়া কি বিন্দু থাকে তাৰ পৰাহে যায় হয়নে নাই এইটো আৰু এইটো সমান্তৰাল যি দুটা সমান্তৰাল মানে এইটো ল'ব নালাগে তাৰ ওপৰৰ বিন্দুটো ল'ব বিডি বাই কি হৈ যাব এইটো হ'ব বিডি বাই কি হৈ যাব ডিএ কি হ'ব বিডি বাই কি হৈ যাব ডিএ আৰু এইটো হ'ব বি বাই কি হৈ যাব ইসি এইটো কেই নম্বৰ কথা 1 নম্বৰ সাইডত লিখি দিবা কি বুলি লিখিবা টেনছৰ কি মতে হ'ব বাই সাইডত লিখি দিবা কি মতে টেনছৰ কি মতে আকৌ কোনটো সমান্তৰাল আছিল ডিএফ
কাৰ লগত DF টো কাৰ লগত এই তেতিয়া ত্ৰিভুজ কোনটো ল'বা জানানে AB কি ল'বা E তেতিয়া ত্ৰিভুজ কোনটো ল'বা AB কি লৈছো E তেতিয়া এই DF বুলি আছে কি বুলি আছে DF টো সমান্তৰাল কাৰ লগত এই লিখিবা ত্ৰিভুজ ABE এইটো ত্ৰিভুজৰ DF সমান্তৰাল DF টো সমান্তৰাল কাৰ লগত যদি DF ৰেখাটো এই লগত কি হয় সমান্তৰাল হয় তে বাহুবোৰ কি হৈ যাব DF টো যদি এই লগত সমান্তৰাল হয় তে বাহুবোৰ কি হৈ যাব সমানুপাতিক তেতিয়া কি হ'ব BD বাই কি হৈ যাব DF তেতিয়া লিখিবা BD বাই কি হৈ যাব BD বাই কি হৈ যাব BD বাই DF আৰু এইটো কি হৈ যাব BF বাই কি হ'ব FE পাইছানে বুজি এইটো কেই নম্বৰ কথা 2 তো 1 আৰু 2 ৰ পৰা আমি কি ক'ব পাৰো কোৱাচোন 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ চোৱা এই BD বাই DF বাফল কি হৈছে সমান যদি বাফল সমান হয় তে সোফাল কি হৈ যাব সমান তো সোফালে কি আছে BE বাই কি আছে EC আৰু কি আছে BF বাই FE আছেনে আমাৰ এইটো প্ৰমাণ কৰিব দিছিল নাই কিন্তু আমাক B বাই EC টো কোনফালে আছিলে কোনফালে মানে এইটো ইয়াৰ লগত সমান বা একে কথা অৰ্থাৎ বুলি লিখি দিবা অৰ্থাৎ এইটো আগত লিখি ল'বা লাগে BF বাই কি লিখি দিবা FE সমান B বাই কি লিখি দিবা EC এনেকা প্ৰশ্ন যিটা আছে তুমি লিখি দিবা বুজি পাইছা কোনটো বাহু কাৰ লগত সমান্তৰাল এইটো চাই ল'বা প্ৰথমতে যেনেকৈ দিয়া আছিলে D টো সমান্তৰাল কাৰ লগত AC তো D টো সমান্তৰাল যদি AC ৰ লগত হয় ত্ৰিভুজটোৰ নাম দি ল'বা ABC তেতিয়া BD বাই DA হ'ব B বাই AC আকৌ আমাক DF টো সমান্তৰাল বুলি কৈছিল কাৰ লগত এই DF টো সমান্তৰাল এই মই এইটো ত্ৰিভুজ লৈছো ABE তেতিয়াহ'লে এইটো আৰু এইটো সমান্তৰাল হ'লে BD বাই DA হ'ব আৰু BA বাই কি হ'ব তাৰপিছত আৰু দুই তুলনা কৰি দিছোঁ লিখা सबके दिया था दीदी শান্তি পোৱা নাই বহি ভিডিঅ' অহা নাই আপেল ভিডিঅ' এতিয়া আমাৰ দুপাটি এটা এইপিনে জ্বলা দিবা হ'ব মহে লাগিব কাম দিছে Balik-balik ko ba? Ya mau aman nonton di Paradis itu. এতিয়া মই কৰিম কে নম্বৰটো নাম্বাৰ 5 5 নম্বৰটো চোৱা নাই হোৱা লিখি লোৱা তোমালোকে স্কুলত কি সব কৰাইছে এতিয়া শুনি লোৱা ইয়াত 10 নম্বৰলৈকে অংক আছে হে 10 নম্বৰলৈকে অংক আছে তাৰপিছত এইকেইটা এমচিকিউ দি আছে কি আছে Oh,
আচ্ছা ৰবা এইটো লাষ্ট কৰাই দিছোঁ হ'ব চোৱা কালি এইটো চেপ্টাৰ শেষ হৈ যাব কালি এইটো চেপ্টাৰ শেষ তাৰ পিছদিনা আহিলে চেপ্টাৰ শেষ আমাৰ যিটো হৈ যাব এটা পাৰ্টি পৰীক্ষা যিমানলৈকে যে আহে তোমালোকে চিলেবাছ কমপ্লিট হৈ যাব কিন্তু আমাৰ MCQ অলপ কৰাব আছে হয় 6 নম্বৰ এতিয়া কথা পতা শুনিলা হ'ল কথা পতা সবের কথা পতা হ'ল যদি মনে মনে থাকা এতিয়া মই অংকটো কৰিছোঁ নাম্বাৰ 6 6 নম্বৰ ছবিটো কি আছে এনেকা 6 নম্বৰ ছবিটো চোৱাচোন কি আছে 6.22 পাঁচটো ছবি দিয়া নাই নেকি দিছে ছবিটো এইটো কি আছে এইটো মোবাইল দিয়া মোবাইল দি আছে মোবাইল দি দিয়া পিছত লৈ যাবা মোবাইল মাৰি দিবা কিন্তু লাষ্টত লৈ যাবা ছুটি হ'লে লৈ যাবা মোৰ পৰা মোবাইলৰ লগতে ৰাখিছোঁ লিখা এতিয়া আহিল কেই নম্বৰ অংকটো নাম্বাৰ 5 কেই নম্বৰ 5 নাই না 5 নম্বৰ অংকটো কেই নম্বৰ অংকটো 5 পঢ়া প্ৰশ্নটো আমাৰ প্ৰশ্নটো কি দি আছে D2 সমান্তৰাল কাৰ লগত এপেনে চোৱা এপেনে চোৱা D2 সমান্তৰাল D ৰেখাটো সমান্তৰাল কাৰ লগত OQ D2 সমান্তৰাল কাৰ লগত OQ আৰু এই DF2 সমান্তৰাল কাৰ লগত OR ভালদৰে মন কৰা D2 সমান্তৰাল কাৰ লগত OQ আৰু DF2 সমান্তৰাল কাৰ লগত OR যদি হয় তেন্তে প্ৰমাণ কৰা যে দেখুৱা যে এই DF ৰেখাটো কাৰ লগত সমান্তৰাল QR আগৰবাৰ বুজাই দিছো এই ছবিটো দেখা পাইছা পৰীক্ষা ছবিটো দিয়া থাকিব আমাক কৈ দিছে D2 কাৰ লগত সমান্তৰাল OQ আৰু DF2 সমান্তৰাল কাৰ লগত OR তেতিয়া EF2 QR ৰ লগত সমান্তৰাল হয় বুলি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তো যি দিয়া আছে লিখিবা দিয়া আছে সহজ অংকটো ছুটি লিখা চল আস্তৰ কৰি দিব লাগিব D2 সমান্তৰাল OQ আৰু DF সমান্তৰাল OR হলে DF সমান্তৰাল কাৰ লগত OR হলে আমি দেখুৱাব লাগে যে আমি কি কৰিব লাগে দেখুৱাব লাগে যে কি বুলি দেখুৱাব লাগে আমি দেখুৱাব লাগে EF সমান্তৰাল কাৰ লগত EF টো কাৰ লগত সমান্তৰাল কিবা EF টো কাৰ লগত সমান্তৰাল কিবা এটা মই প্ৰমাণ কৰিম প্ৰমাণত চোৱা প্ৰথমতে কোনটো বাহু কাৰ লগত সমান্তৰাল এইটো চাই ল'বা ভালদৰে চোৱা কোনটো বাহু কাৰ লগত সমান্তৰাল বুলি কৈ দিছে D2 কাৰ লগত সমান্তৰাল D2 কাৰ লগত OQ মানে ত্ৰিভুজটো এনেকা আছে এপেনে চোৱা ত্ৰিভুজটো যদি বাহিৰত কাটি উলাই আনো এনেকা হ'ব P O কি হ'ব Q আৰু D এনেকা আছে এটা D আৰু এটা কি বুলি কৈছে E এতিয়া চোৱা P O Q ত্ৰিভুজটো D সমান্তৰাল কাৰ লগত এনেকা হ'ব অকমান বেকা হ'ব এইটো বাহু এনেকা হ'ব হয়নে নাই যদি এইটো বাহু সমান্তৰাল হয় ভালদৰে মন কৰা মই ত্ৰিভুজটো বনাইছো P O কি লিখিছো মই Q লিখিছো D টো কাৰ লগত সমান্তৰাল OQ এতিয়া মোক ক'ব পাৰিবা নেকি ত্ৰিভুজ P O Q কোনে ক'ব ত্ৰিভুজ P O Q D ৰেখাটো সমান্তৰাল কাৰ লগত OQ যদি D টো OQ লগত সমান্তৰাল হয় তেতিয়া হলে কোনটো বাহু কাৰ লগত সমানুপাতিক হ'ব PE আৰু PEQ হা কোৱা P বাই
PE by EQ অঁ আৰু PD by DO দিও আৰু কোনোবাই ক'বা তাই কোৱাটো সঁচা হৈছেনে হৈছে গুড ভেৰি গুড এইটো হ'ব PE by Q যাব E by Q যাব EQ আৰু এইটো কি হ'ব PD by Q যাব PD by Q যাব DO এইটো কেই নম্বৰ কথা সাইডত লিখি দিব লাগিব কি বুলি লিখি দিব লাগিব ফেলছৰ উপবাদ্য মতে সাইডত লিখি দিবা ফেলছৰ কি মতে উপবাদ্য মতে কালা বুজি আকৌ কি লিখিবা আকৌ এইটো সাইডত যোৱা কোনটো সাইডত যাম এইটো সাইডত থকা ত্ৰিভুজটো কি হয় পি আকৌ যেনেকৈ পি ও কি বুলি কৈছিলো কিউ ইয়াত ত্ৰিভুজটোৰ নাম পি ও কি বুলি ক'বা ত্ৰিভুজ পি ও আৰ এই পি ও আৰ ত্ৰিভুজৰ ডিএফ ৰেখাটো সমান্তৰাল কাৰ লগত ও আৰ মই ত্ৰিভুজটো কাটি ওলাই আনো নেকি ত্ৰিভুজটো এনেকা আছে পি ও এইটো কি বুলি কৈছে আৰ পি ও আৰ ত্ৰিভুজৰ ডিএফ মানে ডিএফটো এনেকা কৈছে ডিএফটো সমান্তৰাল চাই লোৱা লাগে পিছত লিখিবা এই ডিএফটো সমান্তৰাল কাৰ লগত ও আৰ যদি ডিএফটো ও আৰ লগত সমান্তৰাল হয় তে কোনটো বাহু কাৰ লগত সমানুপাতিক হ'ব কোনে ক'ব ইলিজাই ক'ব নালাগে বাকি কোনোবাই ক'ব নেকি কোৱা পি ও আৰ ত্ৰিভুজৰ ডিএফটো সমান্তৰাল কাৰ লগত ও আৰ যদি ডিএফ ও আৰ লগত সমান্তৰাল হয় তে কোনটো বাহু কাৰ লগত সমানুপাতিক হ'ব কোৱা ৰবা এজনে ক'বা কি কোৱা ৰবা কোনে কৈছে তুমি কোৱা কোৱা তুমি কোৱা ৰবা কোৱা PD by DO PF by F ভেরি গুড এটা হ'ব PD by কি হ'ব DO আৰু PF by কি যাব FR ঠিক আছে এতিয়া কথা হ'ল মোক ইলিজাই কয় আৰু তাই কয় দুজনেহে মানে বস্তুবোৰ ভালকে বুজি পাই আছে আৰু বাকি কেজনে কি বুজি পাইছে পা বাকি কেজনে ক'ব নোৱাৰিলে মানে কি বুজি পোৱা নাই ভালদৰে তো অলপ বুজিবলৈ চেষ্টা কৰা মই কি কৈছো ডিএফ ৰেখাটো কাৰ লগত সমান্তৰাল ও আৰ যদি ডিএফটো ও আৰ লগত সমান্তৰাল হয় তাই এটা কথা কৈছে যে পিডি বাই কি বুলি কৈছে ডিও কিন্তু এই পিডি বাই ডিওটো মই সমান্তৰাল কোনফালে লিখিছো বুঝাইদে তো পিডি বাই ডিওটো আকলে নিলিখিবা এটা কোনফালে লিখিবা ওফালে তো প্ৰথমতে পিডি বাই ডিওটো নকম প্ৰথমতে কোনটো কম পিএফ বাই কি বুলি কম প্ৰথমতে কম পিএফ বাই কি কম এফআৰ পিএফ বাই এফআৰ আৰু এইটো কম পিডি বাই কি হ'ব ডিও এটা কেই নম্বৰ কথা 2 নম্বৰ সাইডত লিখি দিবা কি বুলি লিখিবা ফেলছৰ কি মতে উপবাদ্য মতে হলে তো হৈ গলতে 1 আৰু 2 পৰা আমি কি ক'ব পাৰো 1 আৰু 2 ৰ পৰা পাও এটা এটা কথা মন কৰা 1 আৰু 2 ৰ পৰা কি পাও 1 আৰু 2 ৰ পৰা আমি পাও যে PD বাই DO উপাল কি হৈ আছে সমান যদি উপাল সমান হয় তে বাফাল কি হৈ যাব সমান তেতিয়া হ'ব কি হ'ব P বাই কি হৈ যাব EQ আৰু এইটো কি হ'ব PF বাই কি হৈ যাব FR এতিয়া এখানে সব বড়নে যা P বাই কি হৈছে EQ আৰু PF বাই কি হৈছে FR এটা কথা মন ৰাখিবা ওই বুঝাছ যেতিয়া বাহুবোৰ এনেকা সমানুপাতিক থাকে তেতিয়া ৰেখা দুডাল কি হৈ যাব সমান্তৰাল আৰু সমান্তৰাল হলে এনেকে কি হৈ যায় সমানুপাতিক তেতিয়া আমি সমানুপাতিকত পালো মানে বাহুটোতে কি আছে সমানুপাতিকত আছে কোন কেইটা সমানুপাতিক আছে P বাই EQ আৰু PF বাই FR বাহুবোৰ এনেকা সমানুপাতিকত আছে যদি সমানুপাতিকত থাকে তেতিয়া এই EF ৰেখাটো সমান্তৰাল হৈ যাব কাৰ লগত কিউআৰ কাৰণটো লিখিব লাগিব ফেলছৰ কি মতে ফেলছৰ উপবাদ্য ফেলছৰ কি মতে বিপৰীত উপবাদ্য মতে মানে উল্টাটো সাইডত লিখি দিবা ফেলছৰ কি মতে ফেলছৰ বিপৰীত উপবাদ্য মতে যেতিয়া এনেকা সমানুপাতিকত থাকিব সমান্তৰাল হ'ব সমান্তৰাল হলে সমানুপাতিক হ'ব তো এটা এনসারটা হ'ব ফেলছৰ কি মতে বিপৰীত উপবাদ্য মতে সাইড হৈ গ'ল অ
আৰু এটা কৰাম এইটো ছুটি যে আৰু এটা কৰাম এইটো ছুটি বুজাই দিওঁতে ঘৰত কৰি আনিবা হ'ল লিখা এইটো লিখা হ'ল কিয় এটা কৰাম লাষ্ট 10 মিনিট 10 মিনিট 10 মিনিট ধৈৰ্য ধৰা আৰু 10 মিনিট নাই দেৰি নহয় 6 নম্বৰ লিখা কোনেও নাযাবা লাষ্টত মই কিবা ক'ব লগা আছে এই মোৰটো লাষ্ট লিখা এইটো ছবিটো দিয়া আছে 6.23 কেই নম্বৰ অংকটো সমাধানো যিখিনি কথা আছে ঘৰত লিখিবা মই ডাইৰেক্ট কি কৰিছো প্ৰমাণ সমাধানো যি আছে এইটো প্ৰশ্ন ঘৰত লিখিবা প্ৰশ্নটো কৰিছো চোৱা এ বি সি তিনিটা বিন্দু অ পি অ কিউ আৰু অ আৰ ওপৰত আছে এই এ বি সি এই তিনিটা বিন্দু হয়নে নাই আৰু 5 মিনিট ধৈৰ্য ধৰা এইটো এ বি সি এই বিন্দু তিনিটা অ পি অ কিউ আৰু কাৰ ওপৰত আছে অ আৰ ওপৰত আছে আৰু আমাক কৈছে যে এ বি ৰেখাটো সমান্তৰাল কাৰ লগত পি কিউ এবেনে মন দিয়া এ বি টো সমান্তৰাল কাৰ লগত পি কিউ আৰু বি সি টো সমান্তৰাল কি বুলি কৈছে কিউ আৰ আৰু এ সি টো সমান্তৰাল কাৰ বুলি কৈছে পি আৰ যদি হয় তেতিয়াহ'লে প্ৰমাণ কৰিব লাগে বি সি টো সমান্তৰাল হৈ যায় কাৰ লগত কিউ আৰ ৰ লগত তো প্ৰথমতে কোনটো পাও কাৰ লগত সমানুপাতিক এ বি টো কাৰ লগত পি কিউ ত্ৰিভুজটো ল'বা ত্ৰিভুজ পি অ কিউ কোনটো ত্ৰিভুজৰ এবেনে চোৱা এনেকা ত্ৰিভুজটো আছে পি অ কি লৈছো কিউ তাৰ এ বি টো এনেকা আছে এ বি টো সমান্তৰাল এ বি টো কাৰ লগত সমান্তৰাল পি কিউ এতিয়া মোক কোৱা ইলিজা আৰু কি নাম আছিল হিমাদ্ৰী বাদে কোনে ক'ব সঞ্জীৱে অ পি কিউ এইটো ত্ৰিভুজৰ এ বি টো সমান্তৰাল কাৰ লগত পি কিউ কৈছে নে আমাক এ বি টো কাৰ লগত সমান্তৰাল পি কিউ যদি এ বি টো পি কিউ লগত সমান্তৰাল হয় তেতিয়া কি হ'ব কোনে ক'ব কোৱা কোনে ক'ব পি এ কোনে ক'ব কি ক'বা কোৱা কোৱা পি এ বাই এ বি আমি সদায় যি দুটা বাহু সমান্তৰাল থাকে সেইটোৰ পৰা নকওঁ যি দুটা তেতিয়া এ বি টো কাৰ লগত সমান্তৰাল পি কিউ হয়নে নাই এইটো আৰু এইটো সমান্তৰাল হয়নে নাই এই বাহুটো এই বিটো বাহু আৰু এইটো বাহু সমান্তৰাল হয়নে নাই এই দুটাৰ পৰা নকবা সদায় সিংগল যিটো পইণ্ট আছে তাৰ পৰা ক'বা তেতিয়া কি ক'ব লাগিব কোৱাচোন অ এ বাই এ অ বাই নকবা কি বুলি ক'বা অ এ বাই এ পি আৰু অ বি বাই বি কিউ বুজি পাইছে এনেকুৱা ক'বা আমি কি বুলি কওঁ এইটো ত্ৰিভুজৰ যিটো এ বি টো সমান্তৰাল এ বি টো সমান্তৰাল কাৰ লগত পি কিউ যদি এ বি টো পি কিউৰ লগত সমান্তৰাল হয় তেতিয়া অ এ বাই এ পি হ'ব তেতিয়া অ এ বাই কি হৈ যাব এ পি আৰু অ বি বাই কি হৈ যাব আৰু অ বি বাই কি হৈ যাব বি কিউ হ'ব এইটো কেই নম্বৰ কথা সাইডত লিখি দিবা থেলছৰ উপপাদ্য মতে লিখি দিবা হে হৈ গ'ল আকৌ সেকেন্ড আৰু এটা পইণ্ট বুলি কৈছিল কোনটো কাৰ লগত সমান্তৰাল এইফালে আহা এসি টো কাৰ লগত বুলি কৈছিল পি আৰ এইটো ত্ৰিভুজটো এইটো এসি নহয় এ অ আৰ ত্ৰিভুজ আৰু এসি টো এনেকা আছে এইটো পি অ আৰ এইটো আকৌ ত্ৰিভুজ পি অ আৰ কি লিখিবা ত্ৰিভুজ পি অ কি লিখিবা আৰ
এই ত্ৰিভুজ POR কোনটো বাহু কাৰ লগত সমান্তৰাল AC টো সমান্তৰাল এই AC বাহুটো সমান্তৰাল কাৰ লগত PR যদি AC টো PR ৰ লগত সমান্তৰাল হয় তেতিয়া হলে মোক কোৱা এতিয়া AC টো PR ৰ লগত সমান্তৰাল হলে কোনটো বাহু কাৰ লগত সমান্তৰাল হ'ব সব ভালদৰে মন কৰা AC টো সমান্তৰাল কাৰ লগত PR যদি AC টো PR ৰ লগত সমান্তৰাল হয় কোনটো বাহু কাৰ লগত সমানুপাতিক হ'ব OC বাই প্ৰথমতে কি কৈছা OA বাই AP ভেৰি গুড হৈছে আমি কি বুলি কওঁ OA বাই কি হ'ব AP আৰু কি হ'ব OC বাই CR এটো কেই নম্বৰ কথা সাইডত কি লিখিবা টেলছৰ কি মতে উপপাদ্য মতে তো হৈ গ'ল 1 আৰু ক'ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা কি পাওঁ ভাগৰ চোৱা OA বাই AP বাফল কি হৈ আছে সমান যদি বাফলৰ লগত যদি সমান হয় তেতিয়া এই সোফালটো কাৰ লগত সমান হ'ব সোফালৰ লগত 1 আৰু 2 ৰ পৰা আমি কি পাওঁ OB বাই কি হ'ব OB বাই কি হৈ যাব BQ সমান হ'ব OC বাই কি হৈ যাব CR এটা ভালদৰে মন কৰা OB বাই BQ হৈছে OC বাই কি হৈছে CR হৈছে তেতিয়া কি হ'ব কোৱাচোন মানে বিশেষ এনেকা ছিল এতিয়া হৈছে এইটো ত্ৰিভুজৰ নাম OBR এইটো ত্ৰিভুজ আৰু এইটো কি আছিলে BC তেতিয়া এনেকা আছিলে ত্ৰিভুজটো তেতিয়া OB বাই BQ পাইছো এইটো কি হয় দে OB বাই কি পাইছিলো BQ আৰু OC বাই কি পালো CR তেতিয়া হলে কি হ'ব BC টো QR ৰ লগত কি হ'ব সমান্তৰাল সমানুপাতিক হলে সমান্তৰাল হয় তে BC টো সমান্তৰাল কাৰ লগত কি হয় ইয়াত সাইডত কি লিখি দিবা টেলছৰ কি লিখিবা বিপৰীত কি মতে উপপাদ্য লিখিবা টেলছৰ কি মতে বিপৰীত কি মতে উপপাদ্য তো এইটোৱে হলো